আৰু এয়া চাব পাৰে ধুনীয়াকৈ কল পচলাখিনি দি দিছোঁ যিটো ফ্ৰেণ্ডছ আমাৰ এইফালে খানা বহুত জোৰদাৰ হ'ব দুপৰীয়া এইফালে কল পচলাও হ'ব এইফালে অমিতাও আছে এয়া এতিয়া বাছি আছো মাছ এয়া চাওক কি ধুনীয়া ধুনীয়া লাও পুঠি ঘৰৰে পুখুৰীত আৰু মাইনে পুৰা কল পচলা এৰুৱাই আছে এইফালে চাওক কিমান ৰেলি হাত লেতেৰা হৈ গ'ল না আৰু গুৱাহাটীত কল পচলাৰ দাম কিমান কমেণ্ট কৰি জনাবচোন কি পচলাখিনি ধুনীয়াকৈ কাটি ল'লোঁ তাৰপাছত এতিয়া ধুনীয়াকৈ গিলাচেৰে মিহি মিহি কৰিব লাগিব আমাৰ এইফালে হৈ গ'ল ধুনীয়াকৈ খাব পৰা হৈ গ'ল অমিতা খাৰ কোনে কোনে খাই ভাল পায় জনাব হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ কমেণ্ট কৰি জনাব চবে আৰু ৰাতিপুৱা ভাত চাত খালোঁ এইফালে খালোঁ মানে মই খোৱা নাই বাকী ঘৰৰ মানুহ চব খালে আৰু এইফালে মানুহজনী ধুই আছে ধুনীয়াকৈ বাচন চাবনি দি ভাত কি দি খালা আজি ভেন্দি ভাজি খোৱা এলাৰ্জি হোৱা আৰু এইফালে মা চাব গ'লে গুড মৰ্ণিং গুড মৰ্ণিং খৰি ভাত খোৱা হৈ গ'ল মাইনী বাকে ভাত খাই আছে এইফালে কি দেখিছে মানুহ ভেন্দি ভজা লাহেকৈ এতিয়া মই খাওঁ এইফালে চাওঁ কি ধুনীয়া একদম ভেন্দি ভাজিছে এয়া দেখি একদম খাওঁ লাগি গৈছে ৰাতিপুৱা কোনে কোনে কি ভাত কি দি খালে কমেণ্ট কৰি জনাব মানুহজনে এইফালে কাপোৰ ধুব ওলাইছে তাৰ পৰা ইয়াত নিৰ্মা মানে ইয়াত টেমাত ভৰাই থৈ দিছে এনেকৈ আৰু কি হয় আমাৰ মানে ফিল্টাৰ কৰি ধুব লাগে বহুত আইৰণ আছে যে সেইকাৰণে ফিল্টাৰ নকৰিলে একদম কামেই নাই পানী আমাৰ এইফালে চাব পাৰে মানুহজনী এইফালে ধুই আছে কাপোৰ ভাত খোৱা যিমান জৰুৰী কাপোৰ ধোৱা সিমান জৰুৰী মাইনুটো পৰীক্ষা শেষ হ'ল গমে পালে এইফালে মাইনু এইবাৰ ক্লাছ 9 পাব আৰু মানে মাইনু পৰীক্ষা যে শেষ হ'ল পৰীক্ষা শেষ হোৱাৰ পিছত মানে ক'ত ফুৰিব গ'লি এতিয়ালৈকে মামা আৰু যাই না ক'ত আৰু ক'ত যাব প্লেনিং আছে যাম কি জানি তো এনেকে পৰীক্ষা শেষ হ'লে মাইনু বহুত মানে ঘূৰি থাকে আৰু এইফালে ফ্ৰেণ্ড চাব পাৰে মায়ে ধুনীয়াকৈ এইফালে চুলিত কালাৰ লগাইছে এয়া কলা কালাৰ ৰঙাই লগাব লগা হৈছে ৰঙা লগালে ভাল দেখা পায় সো ফ্ৰেণ্ডছ আজি মানে মই আপোনালোকক এবিধ শাক দেখুৱাম এয়া চাওক কি ধুনীয়া ধুনীয়া খুতুৰা শাক আৰু আমাৰ ঘৰতে আছে আৰু সেইদিনা যে আপোনালোকক দেখুৱাইছিলোঁ ভাতকেৰেলা গছকেইডাল আৰু লাহে লাহে বগাব ধৰিছে আৰু ভাবিছোঁ আজি আমি কল পচলা খাম আৰু আমাৰ পুখুৰী পাৰত মানে বহুত আঠিয়া কল আছে তাৰে মানে এডাল কল মানে কাটি লৈ যাওঁ বুলি ভাবিছোঁ আৰু আমি ধুনীয়াকৈ কল পচলা খাম আৰু আপোনালোকক দেখুৱাম কেনেকৈ বনাওঁ মানে আৰু আমি এতিয়া কল পচলা কাটো ধুনীয়া কলে কল চবফালে চ' এতিয়া কাটো এইখন দা ইফালে কল ফাইনেলি ইয়াক কাটি দিলোঁ কল আঠিয়া কলৰ কল পচলা চলো পচলা এতিয়া কাটিব লাগে ইয়াৰ পৰা পচলা উলিয়াব লাগে আৰু এইফালে মাইনু কি খাইছ ই মকক এতিয়া একলা খাই একো নিদিয়ে মোক একলা খাই থাকে নিজে বুলি আকৌ ভত নাই একো সদে নাই ভাল লাগছে হয় পৰিল যোৱাকালি দেখাইছিলোঁ আপোনালোকক দুটা অমিতা হাইব্ৰিড অমিতা তো আজি সেই অমিতাকেইটা আমি পাৰোঁ এইফালে মোৰ মানুহজনে ধুনীয়াকৈ ছিঙি আছে ইয়াত চাওক এইটো এটা আৰু এইটো এটা দুটা অমিতাকৈ পাৰি আমি ধুনীয়াকৈ খাৰ দি বনাম আৰু মাইনুৱে আমাৰ খাৰ খাই খুবেই বেছি ভাল পায় না মাইনু হা তো মাইনুও খাৰ খাব লাগে মাজে মাজে খাৰ খালে হজম হয় লাগে মাইনুৱে হয় না আৰু এইফালে ফ্ৰেণ্ড চাব পাৰে এয়া মাছ এয়া কোনদিনৰ মাছ মাছখিনি তো এয়া হ'ল আমাৰ শুকা মাছ চাব পাৰে কি ধুনীয়া হৈ আছে ঘৰৰে মাছ হৈ শুকাই থৈ দিছে মানে বহুত টেষ্টি লাগে ঘৰৰ শুকোৱা মাছটো খাই মাইনু ভাল পোৱা না শুকা মাছটো খাই অলপ এইফালে আৰু মায়ে মাছৰ মাথাকেইটা চাইড কৰি আছে এইকেইটা মাথা মানে কি কৰিবি এই কলডাল কি কৰিবি আৰু তো ইফালে কাটো আমি এতিয়া অমিতা কেইটা কাটো তাৰ লগত ইফালে তিতা কেৰেলাও আছে আৰু ইফালে ওলকবিও আছে ইয়া ওলা চাফা কৰ এতিয়া কলডাল টুকুৰা টুকুৰি কৰিব লাগিব আৰু মাইনুৱে আজি কাটব কলডাল পাৰিবি না চিঙালি মই আনিছিলোঁ এডাল আৰু দুডাল তিনিডাল লাগিব আৰু গুৱাহাটীত কল পচলাৰ দাম কিমান কমেণ্ট কৰি জনাবচোন কিমান দামত কিনে আপোনালোকে
আৰু তো ইফালে বৈ আছে কাপোৰ এনেকে আৰু আজি মানে ভাবিছো আমি তিতা কেৰেলাৰ ভাজি বনাই খাম আৰু এতিয়া মই কাটিব ওলাইছো আপোনালোকে কোনে কোনে তিতা কেৰেলা খাই ভাল পায় কমেন্ট কৰি জনাব আৰু এতিয়া মই কাটো সো আজি খাৰ বনাম অমিতা খাৰ তো ইফালে চাব পাৰে পানী চানি ধুনীয়াকে দি ললো একদম গৰম পানী দি দিছো আৰু এতিয়া আমি ইয়াতে খাৰ দিম সো কোনে কোনে খাৰ খাই ভাল পায় জনাব দি দিলে এনেকে খাৰ আৰু ইফালে কল পচলা কাটা হোৱাই নাই ইফালে মাইনু পুৰা কাটি আছে কেইডাল কাটি মিনু কেইডাল তিনডাল ইফালে বহুত মানে জাবৰ ওলাই যিফালে মানুহজনে পুৰা কাটি আছে এয়া তিতা কেৰেলা তিতা কেৰেলা কাটা হৈ গ'লে কি আৰু তো হৈ আছে ইফালে ভাত আৰু ইফালে আঞ্জা ইফালে আঞ্জা কাটা হৈ গ'ল আৰু ইফালে মানুহজনে ধুনীয়াকে ইফালে অলপমান চাফা কৰি আছে ইফালে আঞ্জা কাটা হোৱাৰ পিছত ধুনীয়াকে চাফাটো কৰিব লাগিবই না তো সেয়া জাবৰ পেলাই আছে এনেকে ইমানবোৰ জাবৰ ওলাইছে এইফালে খাৰ আঞ্জা হ'বই আৰু সেইকাৰণে এনেকে ঘাটি দিছে ইয়া ঘাটি দিলে কি হয় গলি যায় মই আগৰ ভিডিঅ'টো কৈ থাকোঁ আপোনালোকক এনেকে ঘাটনি কৰি ঘাটি দিলে গলি যায় সোনকালে আৰু এইফালে বনাব লাগে ভাত এই ঘাটা চিষ্টেমটো কাৰ কাৰ ঘৰত আছে বাৰু কমেণ্ট কৰি জনাবচোন আপোনালোকে আপোনালোকে তো এইফালে মাছ চাব পাৰে ধুনীয়াকে এই মাছখিনি আমি এতিয়া এই আঞ্জাখনত দি দিম ধুনীয়াকে তো এইফালে দি দিলো এয়া চাব পাৰে আৰু ফ্ৰেণ্ডছ এতিয়া পচলাখিনি কাটিব লাগে এইফালে খুৰি এইফালে আঞ্জাখনত লাগি আছে আৰু মোৰ মানুহজনে এইফালে পচলা মানে কাটিব খুজিছে এয়া এইখিনি চাওক কি ধুনীয়াকে এনেকে মিহি মিহিকে কাটি ল'ব লাগে ইয়াতে এইখিনি আছে এইফালে চাওক আঞ্জা আমাৰ হৈ গ'লে কি ধুনীয়া কালাৰ আহিছে আৰু এইফালে মায়ে এতিয়া মানে গা ধুব তেতিয়া যে মানে চুলিত এই ৰং লগাইছিলে এয়া চাব পাৰে আৰু এইফালে এয়া কাটা মছলা এয়া চাওক যি আছে গাজি আৰু ইয়াতে বহুতখিনি আছে এয়া এইফালে চাওক এনেকে একেবাৰে আমাৰ মেইন ৰাস্তাতে আছে বৰষুণ পোৱাৰ লগে লগে ধুনীয়া হৈ গৈছে এইখিনি চাওক মান ধনিয়া বুলি কয় আপোনালোকে ন কাৰ কাৰ ঘৰত আছে জনাব কমেণ্ট কৰি আৰু তো এইফালে মান ধনিয়াখিনি দি দিলো এইফালে দি পচলাখিনি ধুনীয়াকৈ কাটি ল'লোঁ তাৰপাছত এতিয়া ধুনীয়াকৈ গিলাচেৰে মিহি মিহি কৰিব লাগিব যিমানে মিহি কৰা সিমানে ভাজিটো মানে ভাল হ'ব চ' আমি এইটো এনেকৈ বনাওঁ আৰু আপোনালোকে জনাব এতিয়া বনাওঁ পচলা আৰু আগত তাৰ বাবে আমি দিছোঁ এইফালে দালি আৰু কল পচলা একেলগে বনাম আৰু আপোনালোকে কেনেকৈ বনাই জনাব আৰু এনেকৈ দালি দি বনাই খাই মানে বহুতে বেছি ভাল লাগে চ' এইফালে দালিখিনি অলপমান সিজি গ'ল আৰু এতিয়া আমি কল পচলাখিনি দি দিওঁ এনেকৈ আৰু বহুতে বেলেগ বেলেগ ষ্টাইলত বনায় তো আপোনালোকেও জনাব আপোনালোকে কেনেকৈ বনায় আলুও দিব পাৰে যদি আপোনালোকে আলুও দিব বিচাৰে বহুতে মানে বেলেগ বেলেগকৈ বনায় চ' চবৰে ৰন্ধন প্ৰণালীবোৰ বেলেগ চবৰে হাতৰ জুতিবোৰ বেলেগ তো আমাৰো বেলেগ তো জানেই আমাৰ কেনেকুৱা একদম নেচাৰেলি বনাওঁ তো এইফালে এতিয়া লাৰি আছোঁ এনেকৈ পচলা আৰু দালিয়ে আৰু খাৰ আঞ্জাখন আমাৰ এইফালে হৈ গ'ল ধুনীয়াকৈ খাব পৰা হৈ গ'ল অমিতা খাৰ কোনে কোনে খাই ভাল পায় জনাব এইফালে হৈ গ'ল আৰু এতিয়া আমাৰ বনাব লাগে তিতা কেৰেলা মোৰ একেবাৰে ফেভৰেট আপোনালোকেও নিশ্চয় খাই জনাব তো বনাওঁ এইফালে তিতা কেৰেলা আৰু তিতা কেৰেলাখিনি আছে আমাৰ ইয়াতে এইখিনি চাওক তিতা কেৰেলা কমকৈ বনাইছোঁ চবে মানে নাখায় তিতা কেৰেলা যোনে তোনে খাবই নোৱাৰে তিতা তো এতিয়া বনাব লাগে তিতাখিনিও বনাওঁ পিঁয়াজ চিয়াজ দি লৈছোঁ ইফালে অলপমান দিছোঁ পিঁয়াজ এতিয়া বনাওঁ আমি তিতা কেৰেলা ড্ৰাই ফ্ৰাই বনাম কোনে কোনে ভাল পায় ড্ৰাই ফ্ৰাই খাওঁ গেষ্ট্ৰিক ৱাও এইফালে ভাত আঞ্জা আমাৰ ৰেডি হৈ আছে আৰু এইফালে মানুহজনে মানে অলপমান বাচন ধুই আছে যিহেতু বহুত বাচন ওলালে ভাত খোৱাৰ আগে এইখিনি কিবা কিবি ধোৱা এইফালে গাখীৰ খীৰাব গৈছিলে পথাৰত তো তাকে এইফালে বাচনখিনি অলপমান ধুই লৈছে এয়া ভাত খোৱাৰ আগে নহ'লে আৰু ভাত খালে কি হয় বহুত বেছিকৈ বাচন ওলাব যায় সেইকাৰণে অলপকৈ ধুই থাকিলে বেছি মানে টান নপৰে আৰু বেছি কষ্ট নহয় আৰু এই কঁঠালটো খাব লগা আছে এদিন এইটোও খাম আৰু দেখাম আপোনালোকক কেনেকৈ বনায় চ' এইফালে আমাৰ তিতাও হৈ গ'ল এয়া চাওক কি ধুনীয়া হৈছে এইফালে আমাৰ পচলাও হৈ গ'ল এয়া চাওক
আৰু এতিয়া খাব লাগে আৰু আজি ইমান বেছি ৰ'দ দিছে বাৰে বাৰে এনেকৈহে দে লগ পাওঁ ইয়াক বহুতে বেছি ৰ'দ দিছে আজি ইফালে চাব পাৰে আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব দে ভাত খোৱাটো যিমান জৰুৰী বাচন ধোৱাটো সিমানেই জৰুৰী তো সেইকাৰণে ইফালে মা ইফালে খুৰী চবে মিলি মানে বাচন ধুই আছে চবে ভাত চাত মজাকৈ খালোঁ আৰু এতিয়া মানে এয়া আমাৰ পুখুৰীত যে জাল মাৰিছিল এইখিনি মাছ লাও পুঠি তো ধুনীয়াকৈ এইখিনি এতিয়া বাচিব লাগে ইয়াত কি ধুনীয়া লগাই আছে এইখিনি মানে ৰাতিৰ কাৰণে আমাৰ যোগাৰ হৈয়ে গ'ল এতিয়া দুপৰীয়া ভাত খাই একদম বাহুই আছিলোঁ আৰু এইমাত্ৰ উঠিলোঁ আৰু এইফালে মানুহজনে মানে ব্লাউজ মানে কাটিং কৰি আছিলে তো চাব পাৰে এইফালে তো ব্লাউজ চিলাব বোলে এইটো তো কাটিং হ'লে আপোনালোকক ধুনীয়াকৈ দেখাম তো অহাকালি আপোনালোকক দেখাম আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কিমান ক'বলৈ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব ইউটিউবত আৰু ফেচবুকত চাই যদি আমাৰ ফ'ল' কৰি ছাপোৰ্ট কৰিব তো ঠিক আছে লগ পাম বেলেগ ভিডিঅ'ত